তিতাবৰত যি মানে এইবাৰ পদুম ফুল ফুলিবই আৰু বিজেপি চৰকাৰ আহিবই, মহিলাসকল বহুত সন্তুষ্ট। আমি আশা ৰাখিছোঁ এইবাৰ আমি বিজেপি দলৰ বিধায়কক জয়ী কৰাই আমি তিতাবৰৰ উন্নয়নৰ গতিধাৰা অব্যাহত ৰাখিম। পদুম ফুল ফুলিবই আৰু পদুম ফুল ফুলাব লাগিবই। ৰাইজে টাইমেটৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট ফ্লাইষ্টৰী সহযোগত জনতাই কি কয় এই অনুষ্ঠানলৈ মই সাজিদ হুছেইনে আপোনাক স্বাগতম জনাইছোঁ। উপস্থিত হৈ আছোঁ উজনি অসমৰ এটি লেখত ল'বলগীয়া আৰু হাই প্ৰফাইল সমষ্টি হৈছে তিতাবৰ বিধানসভা সমষ্টি। আৰু 2026 নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। প্ৰতিটো ৰাজনীতি দলৰ তৎপৰতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত তিতাবৰ সমষ্টি এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল বৰহোলাত এই মুহূৰ্তত উপস্থিত হৈ আছোঁ। বৰহোলাবাসীৰ ৰাইজে কি কয়, বৰহোলা জনতাই কি কয়, এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ বৰহোলাত। আৰু মোৰ সৈতে আছে বৰহোলাৰবাসী জনতা, মই তিতাবৰবাসী জনতা। মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যে 26 নিৰ্বাচন সমাগত, মাজৰ মানুহ কেইটামান দিন বাকী আছে। কেনেকুৱা এখন চৰকাৰ বিচাৰে আৰু বৰ্তমান চৰকাৰখনৰ উন্নয়নমূলক কাম কাজক লৈ আপুনি কিমান সুখী? যিহেতু বৰ্তমান অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ চলি আছে, এই চৰকাৰখনে যি ধাৰাসাৰ উন্নয়ন কৰিছে, এই উন্নতি যি আমাৰ ৰাইজে দেখি আছে যে তিতাবৰ সমষ্টিত বা আমাৰ যদি বিধায়কটো আমাৰ বিৰোধী দলৰ আছে, এই বিৰোধী দলৰ বিধায়ক থকাৰ পিছতো তিতাবৰ যি ধাৰাসাৰ উন্নয়ন হৈ আছে, সেই উন্নয়নৰ আমাৰ যি গতিধাৰা, সেই গতিধাৰাটো ৰাইজে দেখিছে। তাৰ প্ৰত্যুত্তৰ এইবাৰ 26ত নিশ্চয় ৰাইজে দিব। আৰু বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যি বিশেষকৈ আমাৰ মহিলাসকলৰ যি সবলীকৰণৰ যি উদ্যমিতা আঁচনি হওক বা আমাৰ অৰুণোদয় আঁচনি হওক, তাৰ সেই আঁচনিবিলাকৰ নিশ্চয় মহিলাসকল সবলীকৰণ হৈছে। আৰু তেখেতসকলৰ নিশ্চয় আপোনালোকে পেপাৰ পত্ৰ বা আমাৰ মিডিয়াবিলাকত পাইছেই যে মহিলাসকলে দুই এগৰাকী মহিলাই ইতিমধ্যে উদ্যমিতা আঁচনি পইচা পাই যথেষ্ট তেওঁলোকক ইনকম কৰিছে। ইনকম কৰি তাৰ এটা অংশ মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমি ঘূৰাই দিয়াও দেখিবলৈ পাইছোঁ। গতিকে এইবাৰ 26ত তিতাবৰ সমষ্টিত আমাৰ যিজন বিধায়ক তেওঁ প্ৰাৰ্থী লাভ কৰিব, তেওঁ আমি তিতাবৰৰ পৰা বিপুল ভোটত এইবাৰ জয়ী কৰি পঠিয়াম। জ্ঞাপন কৰিছোঁ। মই আৰু এজন আপোনাৰ ওচৰলৈ আহিছোঁ যে 25টা বছৰ কংগ্ৰেছৰ দখলত থকা হৈছে এইটো তিতাবৰ সমষ্টি, কংগ্ৰেছৰ দখলত আছে। বৰ্তমান তিতাবৰৰ বিধায়কগৰাকীৰ কাম কাজক লৈ আপুনি কিমান সুখী? মুঠেই সুখী নহয়, যিহেতু আমি কেন্দ্ৰত বিজেপি শাসনাধীন চৰকাৰ আৰু অসমতো বৰ্তমান বিজেপি চৰকাৰ শাসনাধীনস্থ চৰকাৰ থকাৰ পাছত আমি তিতাবৰ সমষ্টিয়ে যোৱা 25টা বছৰে আমাৰ 15 বছৰ আমাৰ মাননীয় কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীয়ে আমাৰ তিতাবৰক প্ৰতিনিধিত্ব কৰি গ'ল। তাৰপিছতে আমাৰ এই 10টা বছৰ আমাৰ বিজেপি চৰকাৰৰ দিনত আমাৰ বিৰোধী দলৰ বিধায়কে আমি গাঁৱে ভূঞে অন্যান্য কিছুমান আমি ভিতৰুৱা অঞ্চলত দেখিছোঁ আমাৰ তিতাবৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিলে, ধৰক আমাৰ দাঁতিকাষৰীয়া গোলাঘাট সমষ্টিয়ে হওক, মৰিয়নি হওক, যোৰহাটত যি উন্নয়ন হৈছে, আমি কিন্তু তিতাবৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে বহুত পিছ পৰি আছোঁ। বৰ্তমান চৰকাৰখনে যিখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক আমাৰ মহিলা সবলীকৰণৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰী বা অন্যান্য চিকিৎসা হওক, শিক্ষাগত হওক, অন্যান্য ক্ষেত্ৰত যি আপোনাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে, আমি আশা ৰাখিছোঁ এইবাৰ আমি নিজে দলীয় আমি দেখিছোঁ গাঁৱে ভূঞে বুথত আমাৰ যথেষ্ট বিজেপি কৰ্মীয়ে গাঁৱে ভূঞে ঘূৰি উৎসাহিতভাৱে আৰু আমাক ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। আমি আশা ৰাখিছোঁ এইবাৰ আমি আমাৰ কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত তিতাবৰ সমষ্টিত আমি বিজেপি দলৰ বিধায়কক জয়ী কৰাই আমি তিতাবৰৰ উন্নয়নৰ গতিধাৰা অব্যাহত ৰাখিব পাৰিম বুলি আমি নিশ্চয়কৈ আমাৰ দলীয় কৰ্মীসকলে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। আমি জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰত আকৌ পুনৰবাৰ আহি মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। উদ্যমিতাৰ কথা ওলাইছে, অৰুণোদয়ৰ কথা ওলাইছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কাম কাজক লৈ কিমান সুখী আৰু কেনেকুৱা পুনৰবাৰ আপুনি কেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী? হয়, নমস্কাৰ। আমাৰ তিতাবৰতে নহয়, গোটেই সমগ্ৰ অসমতে উদ্যমিতা হওক, অৰুণোদয় হওক, হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ নিজৰ মহিলাসকলক লৈ যি আঁচনি উলিয়াইছে, আমাৰ মহিলাসকল বহুত সুখী আৰু এনেকুৱা এখনেই চৰকাৰ বিচাৰে। আৰু তিতাবৰত আমি বিশেষকৈ বহুত পাছ পৰি ৰৈ গ'লোঁ। যদি মুখ্যমন্ত্ৰী সমষ্টি আছিলে, কিন্তু বাট ঘাটৰ পৰা আদি কৰি খোৱাপানীৰ পৰা সমস্যা কৰি বিভিন্ন ধৰণৰ সমস্যাই জড়িত। আমি প্ৰত্যেকটো মুহূৰ্ততে আমি গাঁওবিলাকলৈ গৈছোঁ, গাঁওবিলাকত আমি গোটৰ মহিলাসকলক লগ কৰিছোঁ, চুকে কোণে মিটিং কৰিছোঁ। কিন্তু মিটিঙত এইবাৰ একদম বিপুল সঁহাৰি জনাইছে যে আমাৰ তিতাবৰত যি মানে এইবাৰ পদুম ফুল ফুলিবই আৰু বিজেপি চৰকাৰ আহিবই, মহিলাসকল বহুত সন্তুষ্ট। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ কাম কাজক লৈ আপুনি কিমান সুখী আৰু এজন সফল বিধায়ক বুলি আপুনি ভাবেনে? তেখেতনো কেনেকৈ সফল হ'ব? তেখেত হৈছে এজন বিৰোধী মানে বিধায়ক। তেখেতৰ কাম কাজ লৈ আমি সন্তুষ্টি নহয় বুলিয়ে ক'ব লাগিব, কিয়নো
অকল তেখেতে নামঘৰবিলাকত আমি পইচা দিয়া দেখিলোঁ, কিন্তু ৰাস্তা ঘাট, পানী, খোৱা পানী হওক বিভিন্ন ধৰণৰ সমস্যাৰ জড়িত হৈ আছে। আমাৰ কাষতে ধৰক গোলাঘাট সমষ্টিতে চাওঁ বা মৰিনী সমষ্টিত চাওঁ, নিজৰ বিধায়ক থকাৰ কাৰণে, বিজেপি বিধায়ক থকাৰ কাৰণে বহুতখিনি উন্নত হৈছে আৰু ৰাস্তা পদূলি সকলো স্কুল কলেজ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান মানে হৈছে। জ্ঞাপন কৰিছোঁ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যে নিৰ্বাচন আহি আছে, মাজৰ মাহত কেইটামান দিন বাকী, কেনেকুৱা এখন চৰকাৰ? নমস্কাৰ, মই এখন ভাল চৰকাৰ বিচাৰোঁ। বৰ্তমান এতিয়া বিজেপি চৰকাৰে ইয়াত হেৰি হৈ আছে, সেইকাৰণে বিজেপি চৰকাৰে আকৌ পুনৰ অহাটো মই বিচাৰিছোঁ। আমি তিতাবৰবাসী ৰাইজে এইবাৰ বিপুল ভোটত বিজয়ী কৰি পদুম ফুল ফুলাই নিবলৈ আমাৰ জনসাধাৰণে একগোট হৈছে আৰু কোনোৱে এইবাৰ দ্বিতীয়বাৰ যোৱাবাৰ যি ভুল কৰিলে আমাৰ ৰাইজে আৰু কৰিছে আৰু এইবাৰ 2024 চনত কোনো কাৰণতেই পদুম ফুল ফুলিবই আৰু পদুম ফুল ফুলাব লাগিবই। ৰাইজে একগোট হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যে নিৰ্বাচন আহি আছে, তিতাবৰত সমষ্টি আপুনি এজন নিজৰ তিতাবৰীয়া সন্তান, তিতাবৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰিছে, উন্নয়ন কিমান দেখিছে? তিতাবৰত ক'বলৈ গ'লে উন্নয়ন দেখাই নাই। এতিয়া মোৰ গাঁৱলৈ যিটো ৰাস্তাত মই ওলাই আহিছোঁ, আজি বাইকৰ আনিব পৰা অৱস্থাত নায়েই বাইক, আৰু কি উন্নতি। মোৰ মাধৱপুৰ হলগুৰি মাজগাঁও, তেখেতে মোৰ মাধৱপুৰ পঞ্চায়ত, তেখেতৰ কামত একেবাৰে সন্তুষ্টি নহয়। আৰু তেখেতে আমাৰ যোৱাবাৰ মানে আমাৰ নামঘৰত গৈ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দি থৈ আহিছিলে, আমাৰ ৰাইজৰ নামঘৰলৈ কিবা অনুদান আগবঢ়াম বুলি, কিন্তু তেখেতে আমাৰ নামঘৰত এতিয়ালৈকে একো এটা আগবঢ়াব নোৱাৰিলে। আৰু মুখ্যমন্ত্ৰীগৰাকী কাম কাজক লৈ কিমান? বহুত সুখী। মুখ্যমন্ত্ৰী কাম কাজক লৈ বহুত সুখী, কাৰণ আমাৰ নিচিনা নিবনুৱা যুৱকসকলক এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত আমি সেইবিলাক ল'ৰাই পাইছে, বহুতবিলাক কাম কৰা দেখিছোঁ বাৰু। হয়, নিশ্চিতভাৱে ক'ব লাগিব এয়া হৈছে তিতাবৰৰ জনতা, আৰু তেওঁলোকে নিজৰ মত দাঙি ধৰিলে, আৰু পৰৱৰ্তী সময়ত আমি তিতাবৰ অন্য এটা অঞ্চললৈ আপোনালোকক লৈ যাম, তাত জনতাই কি কয় আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন নীলমৰ সৈতে তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট, টাইম 8।